মানে পাৰ্টিৰ ওপৰত তেওঁলোকৰ অধ্যক্ষৰ পদটো। গতিকে অধ্যক্ষই জেনেৰেলি কোনো অধ্যক্ষই পাৰ্টিৰ মিটিঙত নাযায়। আমি যোৱা দেখা নাই, আগেও যোৱা নাই। এতিয়াতো নিয়ম আৰু পৰম্পৰা, এওঁলোকেতো আৰু এই নিয়ম আৰু পৰম্পৰা বুলি কোনো কথা নাই। এওঁলোকে যি ইচ্ছা থাকে কৰিব খোজে, কৰি আছে। এতিয়া ধৰক মই কৈছোঁ নাগালেণ্ডত আৰু যিহেতু মই মানে তেওঁ মানে কোৰ কমিটিত যোৱাটো তেওঁৰ নিজৰ সঠিক সিদ্ধান্ত হোৱা নাই। কাৰণ এইকাৰণে হোৱা নাই, তেওঁৰ নিৰপেক্ষতাৰ ওপৰত এটা প্ৰশ্ন উঠিব। আৰু বিধায়কসকলৰ আস্থা আৰু বিশ্বাস যিটো অটুট থাকিব লাগিছিল বা থাকিব বুলি ভাবিছিল তেওঁ, বা থকাটো উচিত আছিল, এতিয়া সেই বিশ্বাস আৰু আস্থাটো তাত নাথাকে। 8,000 টকাকৈ দিম বুলি কৈছে, কি হেডৰ পৰা টকাটো দিব? যদি যেতিয়ালৈকে এখন বিল নহয়, আইন নহয়, কিহৰ আধাৰত তেওঁলোকে 8,000 টকাকৈ দিব? গতিকে তেওঁলোকেতো মই ভাবোঁ এটা সস্তীয়া প্ৰতিশ্ৰুতি দিছে, হয়তো কিছুদিন দিব, তাৰপিছত নিদিয়াকৈ থাকিলেও কোনো দাবী কৰিব নোৱাৰে। কাৰণ হাতীয়ে ক্ষতিগ্ৰস্ত কৰা বিষয়টো লৈ বিল লৈ মানে প্ৰাইভেট বিল এই 1950 চনৰ আগৰ পৰাই অসম বিধানসভাত আহি আছিল। গতিকে বিল হিচাপে আহিব লাগিব। বিল হিচাপে আহিলে ক্ষতিগ্ৰস্ত দিব পাৰিব। নাই, সেইটো বহুত দিনৰ দাবী। এতিয়া কেৰ্কেটুৱাৰ কাৰণেও মানে গৌৰীকান্ত তালুকদাৰ স্বাধীনতাৰ আগতে গৌৰীকান্ত তালুকদাৰে অসম ৰিজলিউশ্যনে আনিছিল। হাতীৰ ক্ষতিগ্ৰস্ত কৰালৈও কোনে আনিলে মই নামটো পাহৰিলোঁ তৎক্ষণাত, এই প্ৰস্তাৱ বান্দৰে অনালৈও প্ৰস্তাৱ উত্থাপন হৈছে। কিন্তু তেতিয়া আইনটো নহ'ল, আইন হিচাপে আনিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।